উচ্ছেদ আৰু কান্দোন, উচ্ছেদ আৰু প্ৰতিবাদ। গোৱালপাৰাত উচ্ছেদৰ দ্বিতীয়টো দিন। অবিৰাম চলিছে প্ৰশাসনৰ এক্সকেভেটাৰ, য'ত ভাঙি দিয়া হৈছে এফালৰ পৰা অবৈধভাৱে নিৰ্মাণ কৰা একো একোটা সপোনৰ ঘৰ। নিৰ্মাণ অবৈধ হ'ব পাৰে, কিন্তু সপোন ইয়াতো আছিল। আৰু সেইবাবে সপোন খেদি ফুৰা এজাক মানুহৰ কাষত থিয় হ'বলৈ চেষ্টা চলাইছে কংগ্ৰেছে। উচ্ছেদিতৰ কাষত উপস্থিত হোৱাৰ চেষ্টা কংগ্ৰেছৰ বিধায়কৰ দলৰ। এয়া হাছিলা বিলৰ প্ৰৱেশ পথৰ দৃশ্য। আৰক্ষীয়ে বেৰিকেড দি বাধা প্ৰদান কৰিছে কংগ্ৰেছৰ এই দলটোক। কংগ্ৰেছৰ এই দলটোত আছে কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰ, ৱাজেদ আলী চৌধুৰী, নন্দিতা দাস, সোৱাহান আলী চৰকাৰ, ৰেকিবুদ্দিন আহমেদ, এ কে ৰছিদ আলম, আব্দুল বাতেন খান্দাকাৰ আৰু আফতাবুদ্দিন মোল্লা। আছে নন্দিতা দাসো। আৰক্ষীৰ সৈতে তীব্ৰ বাকযুদ্ধ কংগ্ৰেছৰ বিধায়কৰ। বেৰিকেড উফৰাই আগুৱাব খুজিছে কংগ্ৰেছৰ বিধায়কৰ দলটোৱে, কিন্তু আৰক্ষীৰ তীব্ৰ বাধা প্ৰদান। আইনগত প্ৰক্ৰিয়াত বাধা প্ৰদান নকৰিব। আৰক্ষীৰ এই কাৰ্যৰ বিৰুদ্ধে সৰব কংগ্ৰেছ। উচ্ছেদক অমানৱীয় অগণতান্ত্ৰিক আখ্যা দি সৰব হৈছে কংগ্ৰেছৰ ইগৰাকীৰ পিছত সিগৰাকী নেতা। এইটো নিৰ্দেশনাত ক'ত ক'ত আপোনালোকে দিছে আপুনি নিজেই নাজানে, আৰু আপুনি ইয়াতে আহিছে। জিলা প্ৰশাসন এনেকৈ চলাইছে, এটা অৰ্ডাৰ দিছে, সেইটো আপুনি নিজেই নাজানে, আপোনাৰ হাতত নাই, আপুনি আহিছে আমাক বাধা দিব। গতিকে আপোনালোকৰ এনেকৈ কোনো অৰ্ডাৰ নাই, আমাক বাধা দিব নোৱাৰে, আমি ভিতৰত যাম, যাব দিয়ক। অৰ্ডাৰ কপি দিয়ক, আপুনি বিচাৰিছোঁ আপুনি দিয়ক। কোনো আইন মুখত নচলে, কোনো নিৰ্দেশনা MLA কেনেকৈ আপোনালোকে ৰখাব পাৰে মই বুজা নাই। অৰ্ডাৰ কপি দিয়ক। ৰাইজে তাত কি অৱস্থাত আছে এইটো MLA চাব নোৱাৰিব নেকি? সন্তুষ্ট কৰিবলৈ এইবোৰ কৰা আপোনালোকে তাৰমানে মানুহখিনিৰ ওপৰত জোৰ জুলুম কৰি আছে, অত্যাচাৰ কৰি আছে, অন্যায় কৰি আছে, যাৰ কাৰণে আমাক সোমাব নিদিয়ে। লক্ষণীয় কথা এয়াই যে গোৱালপাৰাৰ হাছিলা বিলত ইতিমধ্যেই 1564 বিঘা ভূমি বেদখলৰ লক্ষ্য লৈছে প্ৰশাসনে, য'ত উচ্ছেদ কৰা হ'ব 667টা পৰিয়ালক। সোমবাৰৰ দিনটোৰ পৰা 20খন এক্সকেভেটৰ লগাই অভিযান চলোৱা হৈছে। এই অভিযানকালত ইতিমধ্যে 5খনকৈ বিদ্যালয়, মছজিদ আদিও উচ্ছেদ কৰা হৈছে। গোৱালপাৰাৰ পৰা মনোজ কুমাৰ দাস, DY 365।